ধাৰাসাৰ বৃষ্টিয়ে প্লাৱন আনিলে ৰাজ্যত অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত বিগত কেইবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বুৰ গৈছে গহপুৰ অঞ্চলৰ বিস্তীৰ্ণ কৃষিভূমি চট্ৰং নৈ উন্মুক্ত মাথাউৰিয়েদি বৈ অহা বাহনী পানীয়ে উটুৱাই নিয়াৰ উপক্ৰম কৰিছে নিৰ্মীয়মান পথৰ অৰ্ধনিৰ্মিত কালভাৰ্ট জহি খহি গৈছে বাট পথ স্তব্ধ যাতায়াত গহপুৰত চত মাহতেই দুজাকবান বৰষুণতে বানপানীৰ সৃষ্টি হৈছে ধাৰাসাৰ বৰষুণৰ পানীৰ সৃষ্টি কৰা বানৰ ফলত জোনাই অঞ্চলতো ব্যাহত হৈছে যাতায়াত পকীপথত সৃষ্টি হৈছে খহনীয়াৰ আবতৰীয়া বানৰ ভয়ংকৰ ৰূপত শংকিত ৰাইজ বানৰ কবলত লাইকা গুইজান কি হ'ব লাইকা দধিয়াবাসীৰ বাৰিষাৰ আৰম্ভণিৰ প্ৰথম জাক বৰষুণতে প্লাবিত হ'ল তিনিচুকীয়াৰ এই বিস্তীৰ্ণ অঞ্চল লাইকা দধিয়াবাসীৰ পুনৰ্বাসনৰ সমস্যা এতিয়াও সমাধান হোৱা নাই তাৰ মাজতে ডিব্ৰু নৈ বাহনী পানীয়ে সৃষ্টি কৰিছে অথন্তৰ মাজুলীত বানৰ কবলত 9খন গাঁও নদীদ্বীপখনৰ অন্তৰ্গত অৰ্জুনগুৰি চিলাকলা কৃষিবান্ধ আৰু শ্লুইচ গেট ভঙাৰ ফলত পানীৰ তলত বুৰ গৈছে 9খন গাঁৱৰ খেতিপথাৰ বড়ো ধান আহু ধানৰ উপৰিও নহৰু আৰু ৰঙালাওৰ খেতি বুৰ যোৱাত কৃষকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বড়ো খেতি আহু খেতি লগতে নহৰু খেতি আছিল সম্পূৰ্ণ পানীৰ তলত এতিয়া ডুব গৈছে চুইচ গেটটো দিয়ে মানে পানীটো সোমাই শেষ কৰিছে এইটো সবনশীল পানী মাজুলীৰ বান পৰিস্থিতিৰ বুজ লৈছে বিধায়ক ভুৱন গামে এইদৰে চতৰ শেষত আবতৰীয়া বানৰ কবলত পৰি সৰ্বশান্ত হৈছে কেইবাখনো জিলাৰ কৃষকসকল ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ